শিল্পী দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰৰ ঐতিহ্য গৌৰৱ বখানিয়ে ইয়াতেই সুদূৰ ৰাজস্থানৰ পৰা আহি এই মাটিকে আপোন মাটি কৰি লৈ অসমীয়াই ন অলংকাৰেৰে ন সাজেৰে উজ্জীৱিত কৰি তোলা জ্যোতি ককাইদেউ আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু জ্যোতিপ্ৰসাদৰ অনুপম সৃষ্টি আৰু কৰ্তব্যবোধ আৰু দৰ্শনে অসমৰ সমাজ জীৱনক সদায় প্ৰাণৱন্ত কৰি ৰাখিছে। এগৰাকী বাগিচাৰ মালিক হৈ শ্ৰমিকৰ বেদনা উপলব্ধি কৰিব পৰা জ্যোতি ককাইদেউ পাশ্চাত্য আৰু আমাৰ গাঁৱৰ মাটিৰ সুৰৰ সমন্বয় ঘটাই যি সৃষ্টি কৰিছিল অনুপম সংগীত গছে গছে পাতি দিলে ফুলৰে শৰাই। দেশৰ স্বাধীনতা সংগ্ৰামত জ্যোতি ককাইদেৱে অসমীয়া ডেকাৰ ওপৰতে আটাইতকৈ আস্থা প্ৰকাশ কৰিছিল। সেই জ্যোতিপ্ৰসাদ আগৰৱালাই উঠ উঠ হেৰ নাথাকৈ ফালি মৌজাল, ওলা ওলা তই নুদুখি কপাল, হীনতাতকৈ মৃত্যু ভাল। গীতেৰে ক'লে জাগা জাগা জননীৰ সন্তান জাগা। সেইগৰাকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ আজি আমি অসম গণ পৰিষদ দলে তেজপুৰৰ ঐতিহাসিক এই সমাধি ক্ষেত্ৰত সমবেত হৈ আমাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। জনতাটোৰ প্ৰাণৰো প্ৰাণত মনৰো মনত শিল্পী যে মই লুকাই লুকাই আছোঁ, শিল্পী যে মই লুকাই লুকাই আছোঁ। সেইগৰাকী জ্যোতি ককাইদেউ অসমীয়া জাতিৰ সাহস শক্তি আৰু প্ৰেৰণা হৈ